নমস্কাৰ আসাম টেটৰ পেডাগজি অন্য এটা ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি এই ক্লাছটোত ইউনিট 2 যেটো আছিল আমাৰ পেডাগজি সিলেবাসত থকা সেই ইউনিট 2 ৰ এটা টপিক লৈছো আমি যেটো নাম হৈছে ইন্টেলিজেন্স ঠিক আছে এই ইন্টেলিজেন্স টপিকটো মানে বুদ্ধিমত্তা ওকে এই বুদ্ধিমত্তাৰ মানে ধাৰণাটো কেনেকুৱা ইয়াৰ নেচাৰ কেনেকুৱা বা ইয়াৰ সিগনিফিকেন্স কেনেকুৱা আটাইবিলাক কথা আজি আমি এই ক্লাছটোত আলোচনা কৰিব গৈ আছো ঠিক আছে সো সকলোৱে কি কৰিব কনসেন্ট্ৰেট হৈ ভিডিওটো চাব ক্লাছটো কৰিব যদি কিবা বুজি নাপায় মোক কমেন্টত ডাউট খিনি দিব ঠিক আছে আৰু এপ্লিকেশনত আমাৰ সকলোবিলাক ক্লাছ হৈ আছে পিডিএফ সমূহ আপলোডেড হৈ আছে ঠিক আছে আৰু যদি কোনোবাই এই টেটৰ কোৰ্স লম বুলি ভাবি আছে মোৰ নহয় যিকোনো টেটৰ কোৰ্স লম বুলি ভাবি আছে আপুনি জাৰে নলক কিয় আপুনি তেওঁ দুই তিনটা ভিডিও আগত চাই লওক ধুনিয়াকে প্ৰতিটো টপিকৰ চাই লওক কাৰণ হাতীৰ দাঁত দেখুৱা এটা খোৱা এটা ঠিক আছে সো আপুনি চাই লব ধুনিয়াকে চাই পেলাই কাৰণ কষ্ট পইচা জাকে তাকে আপুনি দিব নালাগে মানে মুকো দিব নালাগে যদি আপুনি মোৰ ভিডিও ভাল পোৱা নাই সো আপুনি দুটা মোৰ ভিডিও চাই লব আগত তাৰ পৰা মোৰ কোৰ্সটো বাই কৰিব ঠিক আছে সো আৰম্ভ কৰিছো আজি ক্লাছটো সো প্ৰথম টপিক হৈ গল আমাৰ ইন্টেলিজেন্স মানে কি ইন্টেলিজেন্স বুলি কলে আমি কি বুজি পাওঁ ইন্টেলিজেন্স মানে বুদ্ধিমত্তা অসমীয়াত কোৱা হ'ব বুদ্ধিমত্তা বুদ্ধি লিখাটো নাই হোৱা চাগে বৰ দিগদাৰ নহয় বুদ্ধি যদি নহয় আপোনালোকে শুদ্ধ কৰি ল'ব হা বুদ্ধিমত্তা ওকে সো বুদ্ধি তাৰমানে আমি সিম্পলি ক'ব পাৰো বুদ্ধি বুলি ক'ব পাৰো কা ইন্টেলিজেন্সি হয়নে বুদ্ধি বুলি আমি ক'ব পাৰো ওকে সো তাৰমানে তোমাৰ দক্ষতা হ'ব পাৰে তাৰমানে তুমি কিমান তোমাৰ কি দক্ষতা আছে হেতু বুজা পায় তোমাৰ এবিলিটি বুজা পায় ঠিক আছে সো কথা হল যে বুদ্ধিমত্তা মানে কি বুদ্ধি কাক আমি সকলোৱে জানো স্যাৰ হয় জানো না জানো বুদ্ধি হল তোমাৰ কিবা এটা কাম কৰা ধৰি লোৱা তুমি কিবা এটা বেলেগে কাম এটা কৰি আছে তুমি আহি পেলাই এটা আইডিয়া দিলা আৰু সেই আইডিয়াটো দিয়া পাছত কামটো সলভ হৈ গল এটা কলে বাপৰে বেলেগ বুদ্ধি হক লৰা দে তাৰমানে তুমি এটা ওয়েল প্ল্যান কৰি পেলাই কিবা এটা কাম কৰিছা হেতু বুদ্ধি হৈ গল তাৰমানে তুমি যিকোনো এটা কাম বেলেগতকে বেলেগ ধৰণে কৰিছা তোমাৰ হেতু এটা কি হ'ব বুদ্ধি হ'ব তোমাৰ এবিলিটিটো তোমাৰ কি হ'ব বুদ্ধি হ'ব তুমি কিবা এটা কাম কৰা তোমাৰ এবিলিটি আছে হেতু তোমাৰ বুদ্ধিত পৰিব নে স্যাৰ হেতু কি পৰিব মোৰ বুদ্ধিত পৰিব ঠিক আছে ওকে তোমাৰ কি হ'ব তোমাৰ সোশিয়ালৰ কাৰণ তোমাৰ ডেভেলপমেন্টৰ তুমি কি হ'ব তোমাৰ আজিখিনি কাম চলি থাকে তাৰপিছত তুমি যদি এটা এক্সট্ৰা কিবা কৰিব জানা তুমি হেতু তোমাৰ ক'ত পৰিব বুদ্ধিমত্তাত পৰিব যেনে স্যাৰ ইন্টেলিজেন্সক যদি আমি ডিফাইন কৰিবলৈ যাও কেনেকে যাম এটো এটা মেন্টাল ক্যাপাবিলিটি হয় ই এটা মানসিক তোমাৰ কি হয় মানে সামৰ্থ্য হয় এটা মানসিক সামৰ্থ্য হয় যত সোমাই থাকে এবিলিটি সামৰ্থ্য সোমাই থাকে কি হয় সামৰ্থ্য টু ৰিজন কিবা এটা কামৰ তুমি কিবা এটা কামৰ তুমি ৰিজন দিব পাৰিলা তুমি তৰ্ক দিব পাৰিলা ৰিজন ওকে ৰিজন তুমি তৰ্ক দিব পাৰিলা বস্তু তুমি কি কাৰণে তুমি ৰিজন দিলা তুমি কিবা এটা প্ৰবলেম এটা সলভ কৰি দেখালা প্ৰবলেম সলভ কৰি দেখালা হয়নে সো এইবিলাক কি হ'ব তোমাৰ এটা কি হ'ব উদাহৰণ হ'ব স্যাৰ কা উদাহৰণ হ'ব এবোৰ স্যাৰ এটা উদাহৰণ হ'ব হা এবিলিটি অৰ্থাৎ বুদ্ধিমত্তা অৰ্থাৎ ইন্টেলিজেন্সৰ এটা ইন্টেলিজেন্সৰ এটা কি হ'ব ইয়াৰ এক্সাম্পল হ'ব ঠিক আছে ওকে তুমি এটা কিবা এটা কাম কৰিছা তো প্ল্যান কৰিছা তুমি কাম এটা প্ৰপাৰ কৰিছা প্ল্যান কৰি পেলাই কৰিছা ঠিক আছে সো প্ল্যান কৰা যেটো তোমাৰ ক্ষমতা হ'ব তোমাৰ এবিলিটি হ'ব এই আটাইবিলাক বুদ্ধিমত্তা আওতাত পৰিব to solve problem বুদ্ধিমত্তা আছে কাৰণ তুমি প্ৰবলেম এটা সলভ কৰিব পাৰিলা to think abstractly তুমি এটা abstractly কিবা এটা বস্তু think কৰিব পাৰিলা সেই কাৰণে তোমাৰ কি বুদ্ধিমত্তা আছে to comprehend complex ideas তুমি ডাঙৰ কঠিন বস্তু তুমি ভাঙিব পাৰিছা তুমি বুজিব পাৰিছা to learn quickly তুমি কিবা এটা বস্তু সহজে বুজি পাইছা ঠিক আছে তাৰ কাৰণে তোমাৰ কি হ'ব তাৰ কাৰণে তুমি গম পাবা যে বুদ্ধি কিমান তোমাৰ হয়নে বুদ্ধিমত্তা কিমান ওকে সো বহুত খিনি আমি জানিব লাগিব এতিয়া আমাৰ দেউতাক যদি মই টিভি ৰিমোটটো কওঁ যে ৰিমোটটো তুমি কৰিব লাগিব যে যেটো মাইকৰ সিম্বল আছে মাইক সিম্বল থকা তুমি টিপি ধৰি থাকি পেলাই এৰি দিবা তাৰ পাছত তুমি কবা নিউজ লাইভ ঠিক আছে তাৰ পাছত তোমাৰ চেনেলটো সব হ'ব কিন্তু দেউতা কি হ'ব তোমাৰ চেনেলটো কি হ'ব আৰু ৰিমোটটো হে সুইচটো টিপি ধৰি থাকিব আৰু কৈ থাকিব নিউজ লাইভ আহিব না নাহিব ঠিক আছে সো তাক তিনিবাৰ মান কোৱা হল মই মানে সো তেওঁলোক হল আগৰ দিনৰ মানুহ ওকে সো তেওঁলোক হল কি আগৰ দিনৰ মানুহ সো এতিয়াৰ দিনৰ ল'ৰা ছোৱালী কি হ'ব হেবিলাক শিকাব লাগিব নে হেবিলাক শিকাব তেওঁলোক নালাগে তেওঁলোক মোৰ ইন্টেলিজেন্ট ঠিক আছে সো দেউতাহঁততকে আমি অলপ ইন্টেলিজেন্ট আমাতকে আমাৰ পাছৰ যিবিলাক জেনাৰেশন ঠিক আছে সো হেবিলাক কি মানে ইন্টেলিজেন্স মানে হেতু এটা কি এক্সাম্পল ঠিক আছে সো সৰু ল'ৰা তুমি হেতুৰ কথা শিকাবলৈ কোনো এতিয়া দৰকাৰ নাই ওকে সো মই কৈছো যে তোমাৰ কিবা এটা বস্তু কুইকলি শিকাটো তোমাৰ কি হ'ব ইন্টেলিজেন্সি আন্ডাৰত আহিব ঠিক আছে ইন্টেলিজেন্সি আন্ডাৰত আহিব ওকে দেন তোমাৰ কি হ'ব এন্ড টু লাৰ্ন ফ্ৰম এক্সপেৰিয়েন্স আৰু কিবা এটা কাম তুমি শিকিলা তুমি এক্সপেৰিয়েন্সৰ পৰা শিকিছা তোমাৰ হেতু ক'ত পৰিব ইন্টেলিজেন্সতে পৰিব ইট ইজ নট মেয়াৰলি বুক লাৰ্নিং এণ্ড নেৰো একাডেমিক স্কিল অৰ টেষ্ট টকিং স্মাৰ্টনেস ঠিক আছে সো
এয়া কেৱল কিতাপ শিকা এক সংকীৰ্ণ শৈক্ষিক দক্ষতা বা পৰীক্ষা নিৰীক্ষা স্মাৰ্টনেছ নহয় ই তোমাৰ এন্টায়াৰ তোমাৰ থিংকিং কেপাচিটি পৰা ধৰি লৈ তোমাৰ প্ৰব্লেম সলভিং তোমাৰ টান ৰিজনিং বিলাক তোমাৰ সলভ কৰা যিবিলাক হ'ব তো এইবিলাক ক'ত পৰিব এই ইন্টেলিজেন্সৰ আন্ডাৰতে পৰিব হ'বনে হ'ব স্যাৰ সো আকৌ যদি কওঁ যে ইন্টেলিজেন্স মানে আকৌ এবাৰ যদি মই তোমাক কওঁ যে কি হয় ই এটা হাইপোথেটিক্যাল কনস্ট্ৰাক্ট হয় which is usually equated with higher level abstract thought processes তোমাৰ মনত চলি থকা একদম থট প্ৰসেস বিলাক কি হয় তোমাৰ থট প্ৰসেস বিলাক হ'ব যেনে তোমাৰ কি হ'ব তুমি কিবা এটা প্ৰবলেম এটা সলভ কৰিব গৈছা তা নহয় তোমাৰ হাইপোথেটিক্যাল হয় তাৰ মানে তোমাৰ মনত হাইপোথেটিক্যাল থিংকিং বিলাক আহিব লাগিব হট ঠিক আছে সো হট সো আমাৰ এক্সাম সৰি আমাৰ স্কুলৰ বুক বিলাকত চাবা হট কোৱেশ্চন বুলি কিছুমান কোৱেশ্চন দিয়া থাকে তাৰ মানে কি হায়াৰ অৰ্ডাৰ থিংকিং হয় না হায়াৰ অৰ্ডাৰ তাৰ মানে কি তেওঁলোকে এই কোৱেশ্চন বিলাক থিংকিং বেস কৰি পেলাই এইবিলাক কোৱেশ্চন কৰিব লাগে সো ঠিক আছে তাৰ মানে তেওঁলোকে হাইপোথেটিক্যালি তেওঁলোক কথাবিলাক কি কৰিব লাগিব চিন্তা কৰিব পৰা ক্ষমতাটো আহিব লাগিব তেতিয়া তোমাৰ কাৰণত পৰিব ইন্টেলিজেন্সৰ আন্ডাৰত পৰি যাব ঠিক আছে সো তেওঁলোকৰ তোমাৰ কি ডিসিশন মেকিং যেটো ক্ষমতা সেই ডিসিশন মেকিং ক্ষমতা আহিব লাগিব তেওঁলোকে এটা সিদ্ধান্ত লব লাগিব প্ৰবলেম সলভিং মই কলোৱে অকমান আগত ন থট প্ৰসেস কলোৱে সো আকৌ এবাৰ মই লিখি দিছো যাতে কি আমি যাতে এটো যাতে একো ধৰণৰ আমাৰ থাকি নাযায় ঠিক আছে প্ল্যান কৰা সলভ প্ৰবলেম কৰা ডিফারেন্ট থিংস তুমি আন্ডাৰস্ট্যান্ড কৰা ঠিক আছে সো দুটা বস্তু মাজত ডিফাৰেন্সিয়েট কৰিব জনা সো এইবিলাক তোমাৰ কি হ'ব ইন্টেলিজেন্সৰ আন্ডাৰত আহি যাব ওকে ওকে সো কথা হ'ল যে এই ইন্টেলিজেন্স ফাৰ্স্ট ওয়ার্ডটো কোনে মানে কইন কৰিছে বা কোনে দিছিলে বা আইকিউ কি বস্তু আইকিউ গম পোৱা না আইকিউ সো জানো আমি আইকিউ বিষয় পঢ়িছো আগত ওকে সো সোৱা ফাৰ্স্ট ওয়াইডলি একসেপ্টেড ইন্টেলিজেন্স টেষ্ট ওয়াজ ওকে সো ইন্টেলিজেন্ট কি বস্তু বুলি যদি মই তোমাক কওঁ যে হোৱাট ইজ ইন্টেলিজেন্ট বুলি কওঁ এটা তোমাৰ ইয়াৰ ডেফিনিট সংজ্ঞা পোৱাৰ বৰ কঠিন ঠিক আছে সো ইন্টেলিজেন্ট কি বুলি ক'লে একদম পারফেক্ট এটা সংজ্ঞা বহুত কম থকা দেখা যায় ঠিক আছে কিন্তু কথা হ'ল যে তোমাৰ এই ইন্টেলিজেন্সৰ টেষ্ট হৈছিল যে তোমাৰ ইন্টেলিজেন্সৰ টেষ্ট হৈছিল আৰু টেষ্টটো কোনে কৰিছিলে সো প্ৰথমে টেষ্টটো কৰিছিল তোমাৰ বিনে ওকে তেওঁৰ নাম কি বিনে ওকে মানে কি বিনে বোলা এজন সাইন্টিস্ট আছিল বিনে এই বিনে কৈছে তোমাৰ এই টেষ্টটো কৰিছিল ওকে আৰু বিনেৰ লগত তেওঁ তোমাৰ কলিগ আছিল বা এসিস্ট্যান্ট আছিল সাইমন ওকে আৰু এই বিনে সাইমনে মিলি পেলাই এটা ইন্টেলিজেন্ট টেষ্ট কৰিছিল যাক তোমাৰ বিনে সাইমন টেষ্ট বুলি কোৱা হয় 1904 ঠিক আছে 1904 ওকে developed by French psychologist Alfred Binet and Theodore Simon in 1905 তেওঁ ফ্ৰেণ্ডৰ নাম কি তোমাৰ বিনে আৰু কি তোমাৰ থিওডৰে সাইমন এজন ফ্ৰেণ্ড হয় কো হয় তেওঁলোক ফ্ৰান্সৰ হয় তেওঁলোক সাইকোলজিষ্ট হয় যে তোমাৰ কি কৈছিলে এটা তোমাৰ টেষ্ট কৰিছিল ইন্টেলিজেন্স এটা টেষ্ট কৰিছিলে দা টেষ্ট was designed to identify children who were struggling academically needed remedial education কৈছে যে তেওঁলোকে টেষ্ট কৰিছিলে সেই টেষ্টত এৰু চাব খুজিছিলে যে কোনটো শিশু একাডেমিক্যালি পিছ পৰি আছে ঠিক আছে যাক তোমাৰ ৰিমেডিয়েল এডুকেশন লাগে ঠিক আছে সো তেওঁলোকৰ থিংকিং কেনেকুৱা তেওঁলোকৰ তোমাৰ মানে আনসাৰ দিয়া বা কেপেবিলিটি কেনেকুৱা কেচ কৰিব পৰা যেটো কেপেবিলিটি হেতু কিমান আছে তেওঁলোকৰ ঠিক আছে কিবা এটা বস্তু এনালাইজ কৰা যেটো কেপাসিটি হেতু হাইপোথেটিক্যাল থিংকিং তেওঁলোকে কৰিব পাৰিব না নোৱাৰে সেই আটাইবিলাক কি হৈছে তেওঁলোকে টেষ্ট কৰিবৰ কাৰণে চেক কৰিবৰ কাৰণে এটা ইন্টেলিজেন্স টেষ্ট তেওঁলোকে কি হৈছিলে অৰ্গানাইজ কৰিছিলে কোনে বাইনে আৰু সাইমনে মিলি পেলাই ঠিক আছে ওকে সো ফাৰ্স্ট ইন্টেলিজেন্ট টেষ্টটো তোমাৰ কোনে কৰিলে এলফ্ৰেড বাইনে কৰিছিলে who was commissioned by French government তেওঁলোক পাৰমিশন দিছিলে ঠিক আছে আৰু তাৰ পাছৰ পৰা আইকিউ টেষ্টৰ যেটো সিস্টেম আহিলে এই আইকিউ টেষ্টিংৰ যেটো সিস্টেম তেওঁলোকৰ ফৰ্মুলা পৰা এটো কি হল লাহে লাহে ডিৰাইভ হল ঠিক আছে তেওঁলোকৰ ফৰ্মুলা যেটো আছিল তেওঁলোকৰ যেটো টেষ্ট আছিল ইন্টেলিজেন্স টেষ্ট আছিল এই টেষ্টৰ ওপৰত বেস কৰি আমাৰ যেটো মডাৰ্ন আইকিউ টেষ্টিং আছে এই টেষ্টিংটো এতিয়া চলি আছে ঠিক আছে সো আইকিউ টেষ্টিংৰ বিষয়ে কম চিন্তা কৰিব নালাগে The concept of IQ is given by William Stern. So, যি তোমাৰ IQ যেটো কনসেপ্ট আছে যি তোমাৰ কনসেপ্ট আছে IQ ওকে এই IQ যেটো কনসেপ্ট হয় IQ কনসেপ্টটো সো মোক আপোনালোকে কমেন্টত দিব লাগে যে IQ ফুল ফর্ম কি IQ ফুল ফর্ম কি IQ ফুল ফর্ম IQ ফুল ফর্ম তো মোক কমেন্টত দিব লাগে জলদি ঠিক আছে মই নকওঁ এটো ঠিক আছে সো এ জার্মান সাইকোলজিস্ট আছিল দা টেস্টিং প্রসিডিউর given by Stern included an established formula of mental age which could be calculated by a test just like Binet's model okay so কৈছে যে এই বিনে যেটো মডেল দিছিলে তেওঁলোকৰ যে ইন্টেলিজেন্স টেষ্ট আছিল এই টেষ্টটো পাছতে এজন মানুহ আহিলে উইলিয়াম স্টাৰ্ন বুলি ঠিক আছে সো ফৰ দা ফাৰ্স্ট টাইম আইকিউ কনসেপ্টটো নাছিলে ঠিক আছে আইকিউ কনসেপ্টটো প্ৰথমে নাছিলে ঠিক আছে ইন্টেলিজেন্স যে তোমাৰ কোৱেশ্চন বুলি কয় এটো তোমাৰ আগতে নাছিলে তোমাৰ পাছত আহিছে তেওঁলোকৰ টেষ্টটো পাছত তেওঁলোকৰ মডেলটো ফলো কৰি পেলাই কি হল তোমাৰ উইলিয়াম স্টাৰ্ন নামৰ এজন আহিলে সাইকোলজিস্ট হয় তেওঁ সেই উইলিয়াম স্টাৰ্নে কি কৰিলে উইলিয়াম স্টাৰ্ন এই উইলিয়াম STERN এই উইলিয়াম স্টাৰ্নে ক'লে যে আমি IQ টেষ্ট কৰিব পাম ইন্টেলিজেন্স তোমাৰ কি যি তোমাৰ কোৱেশ্চন হয় হেতু আমি চেক কৰিব পাও বলে কেনে কৰিব পাৰো এটো তোমাৰ আমাৰ এটা আমাৰ বলে মেথড আছে তোমাৰ সেই মেথডটো কি হ'ব তোমাৰ এটো তোমাৰ যেটো তোমাৰ
মেণ্টেল এজ আছে মেণ্টেল এজক বোলে তোমাৰ ক্ৰনলজিকেল এজ যেতিয়া আমি ডিভাইড কৰি দিম তেতিয়া তাৰ লগত বোলে আমি 100 এটা পূৰণ কৰি দিম তেতিয়া বোলে আমাৰ ওলাব কি IQ ওলাব স্যাৰ কেনেকৈ মেণ্টেল এজক তোমাৰ কি লাগিব ক্ৰনলজিকেল এজে ডিভাইড কৰিব লাগিব তাৰ মানে মেণ্টেল এজ মানে কি মানসিক বয়স হয়নে মেণ্টেল এজ ডিভাইডেড বাই chronological age ঠিক আছে ওকে chronological age মানে হল তোমাৰ যেটো বাস্তবিক বয়স হয় আৰু তোমাৰ মেণ্টেল মানে তোমাৰ মানসিক বয়স তাৰ মানে কি স্যাৰ মানসিক ওকে মানসিক নহয় মানসিক ওকে সো অসমীয়া লিখিলে ভুল হৈ যাব লিখোৱা ভাল ঠিক আছে সো তোমাৰ কি হ'ব কৈছে যে যেতিয়া আমি IQ উলিয়াব লাগে আমি মেণ্টেল এজক আমাৰ যেটো মেণ্টেল এজ হ'ব আমাৰ হেতু chronological age ডিভাইড কৰিম তাৰ মানে স্যাৰ তাৰ মানে এই ধৰণৰ কথা কথাটো এনেকুৱা ধৰি লোৱা এজন ল'ৰা আছে অমল নামৰ এজন ল'ৰা আছে এই ল'ৰাজনৰ বয়স এতিয়া বোলে 26 বছৰ ঠিক আছে 26 ইয়াৰ্স ওকে 26 ইয়াৰ্স কিন্তু ইয়া বোলে তো কি হয় chronological মানে বায়োলজিক্যাল যেটো বয়স ঠিক আছে সো বায়োলজিক্যাল যেটো বয়স মানে যেটো ৰিয়েল বয়স হেতু যেটা আমি যেটো মানুহ খুদু ন যে তোমালোকৰ এজ কিমান বুলি কলে যিমান কয় হেতু বয়স হেতু কিন্তু তাৰ থিংকিং বিলাক তাৰ থট প্ৰসেস বিলাক তাৰ ব্ৰেইনত তোমাৰ কিমান হ'ব বোলে তাৰ বোলে 15 বছৰীয়া নিচিনা ল'ৰা থিংকিং বোলে 15 ইয়াৰ্সৰ বয়সৰ নিচিনা থিংকিং বোলে সো থিংকিং যেটো তাৰ বয়স হ'ব ন এই যেটো মানসিক বয়স হেতু বুলি কোৱা ঠিক আছে সো ধৰি ল 26 বছৰ ল'ৰা এটা কিবা নকবলে কাম এটা কৰি থাকিব সাধাৰণ সৰুৱাল নিচিনা কাম কৰি থাকে হয়নে সো আমি গম পাম যে থিংকিং কেনেকুৱা যে থিংকিং টা বোলে মানসিক যেটো লেভেল ঠিক আছে সেই মানসিক এজটো বোলে কম কাটকে ফিজিক্যাল এজতকে ঠিক আছে সো তোমাৰ সেই মানটো মানে IQ কিমান ওলাব তাৰ ইন্টেলিজেন্সি কিমান সো হে ক্যালকুলেট কৰিবৰ কাৰণে আমি কি লাগিব এই মানসিক এজটো আমি কি লাগিব মানসিক এজক আমি তোমাৰ যেটো একচুয়াল এজ বা chronological এজ আমি 100 দি পেলাই ইনটু কৰি দিলে আমি কি পাম এই ৰেশিওটো পাই যাম কেতিয়াবা আমাৰ IQ দিয়া থাকিব CA দিয়া থাকিব ঠিক আছে আমাক MA উলিয়াব দিব আমি একো না আমি কি কৰিম এইটো ফলানি লৈ যাম হয়নে আমাৰ ওলাই যাব ঠিক আছে সো ফৰ্মুলাটো হৈ গল আপোনাৰ কি IQ = MA/CA * 100 ঠিক আছে এটো হৈ গল কি IQ ক্যালকুলেট কৰা ফৰ্মুলা আৰু এই ফৰ্মুলাটো দিছিলে 1916 লুই টাৰমেনে ঠিক আছে লুই টাৰমেনে ফৰ্মুলাটো দিছিলে ওকে সো IQ ফৰ্মুলা দিয়া মানুহজন কোন হ'ব লুই টাৰমেন ওকে IQ ফৰ্মুলা কি CA নহয় MA mental age divided by chronological age into কি হ'ব 100 ওকে এটো হৈ গল তোমাৰ IQ উলিওৱা ফৰ্মুলা ঠিক আছে নেক্সট প্ৰায়বিলাক তোমাৰ কি হয় এইটো ক্ষেত্ৰত কি হয় IQ তোমাৰ ভেৰি সুপেৰিয়ৰ 130 বা 120 ৰ ওপৰ যিবিলাক মানুহ আছে তেওঁলোকৰ IQ ভেৰি চুকা বুলি ধৰা হয় ঠিক আছে আৰু তোমাৰ 69 বা ইয়াৰ তলৰ যিখিনি মানুহ হ'ব তাক ভেৰি লো বা ইডিয়ট বুলি ধৰা হ'ব কি বুলি ধৰা হ'ব ইডিয়ট বুলি ধৰা হ'ব এই ইডিয়ট শ্ৰেণীত যিখিনি পৰিব তাৰ মানে তোমাৰ একদম 0 লৈকে যাব ইহঁতৰ তাৰ তুমি মানে এই মানে ইডিয়টত পৰা যিখিনি মানুহ হ'ব এই ইডিয়টত পৰা মানুহখিনি তুমি কোনো কালে পঢ়াই বা শিকাব বা বুজাব বা কিবা এটা টপিকৰ ওপৰত তেওঁলোকক জ্ঞান দিব তুমি নোৱাৰিবা তেওঁলোকে একো বুজিয়ে নাপাব ঠিক আছে এইটো ঠিক আছে তোমাৰ এই বৰ্ডাৰলাইন ঠিক আছে তুমি শিকাই মেলি বা পঢ়া পাৰিবা ঠিক আছে এইটো এভাৰেজ আমি এইগিটা লাইন কি লাগে আমি মনত ৰাখিব লাগে বাকি এটা ইম্পৰ্টেন্ট নহয় ঠিক আছে সো এইগিটা আমাৰ কাৰণে কি হয় ইম্পৰ্টেন্ট হয় next concept nature and characteristics of intelligence and its development ঠিক আছে সো intelligence is not acquired after sustained labor তুমি বহুত পৰিশ্ৰম কৰি তুমি intelligence ঘটিব নোৱাৰা বুলি কৈছে it is a gift from nature আৰু এটো তোমাৰ naturally পোৱা এটা গিফট বুলি কৈছে ঠিক আছে সো god gifted child ৰ কথা আমি গম পাও না god gifted child সো god gifted বুলি কাক কেতিয়া কোৱা হয় ঠিক আছে god gifted বুলি কেতিয়া কোৱা হয় মানে সৰি god gifted বুলি নহয় আৰু মানে gifted child বুলি কাক কোৱা হয় কই মানে gifted child বুলি কাক কোৱা হয় gifted child কাক কোৱা কইবা gifted child বুলি তোমাক কোৱা হয় জানানে এটা এৰিয়া এটো তোমাৰ কি ছিলে এজন সায়েন্টিস্টে এটা তোমাৰ দিছিলে ফৰ্মুলা হেতু হৈ গল ঠিক আছে অকমান বেকা হল অকমান বেলেগ ধৰণে কি বলিব ওকে ঠিক আছে ওকে এই এৰিয়াটো অকমান সৰু হৈ গল ওকে বাহ ঠিক আছে এবাৰ হৈ গল ঠিক আছে সো এই কনসেপ্টত আমি চাব লাগিব যে আমাৰ গিফটেড চাইল্ড বুলি কাক কয় তা কৈছে যে যিবিলাক ল'ৰা ছোৱালী ক্ৰিয়েটিভিটি হাই হ'ব যা তোমাৰ কি হ'ব হাই ক্ৰিয়েটিভিটি হ'ব হাই ক্ৰিয়েটিভিটি হ'ব যিবিলাক ল'ৰা ছোৱালী হাই এবিলিটি হ'ব যিবিলাক ল'ৰা ছোৱালী হাই এবিলিটি হ'ব আৰু যিবিলাক ল'ৰা ছোৱালী কি হ'ব তোমাৰ হাই কমিটমেন্ট থাকিব হাই কমিটমেন্ট মানে কি কমিটমেন্ট মানে হ'ল কিবা এটা যদি কাম কৰে ন হে কামটো শেষ নোহালৈকে তেওঁলোক এৰি নিদিব হাই এবিলিটি মানে কিবা এটা কাম কৰা পুৰা ক্ষমতা থকা
হাই ক্ৰিয়েটিভিটি মানে নিজৰ ফালৰ পৰা যাতে সেই কামটোত কিবা এটা যোগ কৰিব পাৰে সেই ক্ষমতা থকা ঠিক আছে ওকে সো এই ধৰণৰ এই তিনিটা ফিল্ডৰ মানুহবিলাকৰ মাজত যিখিনি মানুহ পোৱা যাব এই এৰিয়াটোত যিখিনি মানুহ সোমাব ঠিক আছে এইখিনি মানে তেওঁ তিনিটাই তেওঁলোকৰ গাত আছে তেওঁলোকৰ গাত কি আছে হাই কমিটমেন্টটো আছে তেওঁলোকৰ গাত হাই এবিলিটিও আছে তেওঁলোকৰ গাত হাই ক্ৰিয়েটিভিটিও আছে সো এই জোনটোত যিখিনি মানুহ সোমাই গৈছে এই মানুহখিনিক তোমাৰ কি বুলি কোৱা হ'ব এই মানুহখিনিক স্যাৰ কোৱা হ'ব এই মানুহখিনিক স্যাৰ কোৱা হ'ব কি বুলি গম পোৱা নাই গিফটেড ঠিক আছে গিফটেড বুলি কোৱা হ'ব গিফটেড চাইল্ড বুলি কোৱা হ'ব ঠিক আছে এইবিলাক কি বুলি কোৱা হ'ব গিফটেড চাইল্ড বুলি কোৱা হ'ব ডান ওকে এই মানুহখিনিক কি বুলি কোৱা হ'ব গিফটেড চাইল্ড বুলি কোৱা হ'ব ডান ওকে সো an intelligent person may have poor memory এজন কৈছে যে এজন ইন্টেলিজেন্ট মানুহ এজন বুদ্ধিদীপ্ত মানুহৰ মেমৰি পোৰ হ'ব পাৰে তাৰ মানে মেমৰি লগত কোনো সম্পৰ্ক নাই ঠিক আছে intelligence is not a skill which a worker acquires after planned practice intelligence is not a guarantee of a good behavior of the individual ঠিক আছে okay so এটো আমি গম পালো the nature of intelligence as the ability of adjustment to the environment কৈছে যে তোমাৰ প্ৰকৃতিৰ লগত নিজকে খাপ খুৱাব পৰাটো তোমাৰ কি বুলি কোৱা হয় ইন্টেলিজেন্ট বুলি হেতুকো কোৱা হয় কাৰণ কি মই ক'লোৱে যে অকমান আগত যে ইন্টেলিজেন্সক বহুত ধৰণে কৈছে সংজ্ঞায়িত কৰিছে সো আমি ক'ব নোৱাৰো যে এজনে আমুকটো কলে হেজনে আমুকটো কলে হয়নে সো কি হ'ব বহুত ভাগ কৈছে কিন্তু এটো এটা ইম্পৰ্টেন্ট হয় যে তুমি এনভায়ৰনমেন্টৰ লগত নিজকে খাপ খুৱাটো এটা কি হয় তোমাৰ এটা কি হ'ব ইন্টেলিজেন্সি আন্ডাৰতে পৰিব ঠিক আছে তাৰ মানে ইন্টেলিজেন্সত কি পৰিব ইন্টেলিজেন্সত তোমাৰ পৰিব তোমাৰ এবিলিটি পৰিব তুমি কিবা এটা কাম কৰা তোমাৰ কৰ্ম দক্ষতা পৰিব এবিলিটি পৰিব ঠিক আছে তুমি নিজকে নেচাৰত এডাপ্ট কৰা ঠিক আছে তুমি এডাপ্ট টু নেচাৰ adapt towards the nature ঠিক আছে তুমি প্ৰকৃতিৰ লগত নিজকে খাপ খুৱাই চলাটো তোমাৰ ইন্টেলিজেন্সৰ ওপৰত পৰিব ঠিক আছে সো এইবিলাক কি হ'ব তোমাৰ প্ৰবলেম সলভিং পৰিব না প্ৰবলেম সলভিং ইন্টেলিজেন্স হ'ব না হ'ব স্যাৰ আৰু তোমাৰ কি পৰিব পাৰে ইয়াত তোমাৰো পৰি যাব পাৰে তোমাৰ যিবিলাক হ'ব প্ৰবলেম সলভিং হৈ গ'ল ৰিজন ঠিক আছে তুমি ৰিজন দিব পাৰিলে তুমি এটা কি হ'ব তোমাৰ আগতে কিটা কি হ'ব ইন্টেলিজেন্সৰ আন্ডাৰত আহি যাব okay sir done so problem solving object and method ability to solve problem ability to think independent তুমি স্বাধীন চেতিয়া ভাবে কিবা এটা কথা ভাবিব পাৰিলে তাৰ মানে তুমি কি ইন্টেলিজেন্স আছে তোমাৰ ability to learn maximum in minimum period of time তুমি বহুত কম সময়ত তুমি বহুতখিনি কথা শিকিবলৈ পৰা যে তোমাৰ ক্ষমতা হেতু তোমাৰ কি হ'ব ইন্টেলিজেন্সত পৰিব ability to benefit from one's own experience and the experience of others so নিজৰ জীৱনত যিবিলাক কাম কৰিব তাৰ পৰা শিকা লগতে বেলেগে যেতিয়া কাম কৰিবলৈ এক্সপ্ৰেছ কৰিব তাহাতৰ পৰা তুমি শিকিব পৰা ক্ষমতা অৰ্জন কৰিব লাগিব তাক তোমাৰ কি হ'ব ইন্টেলিজেন্স বুলি কোৱা হ'ব therefore সেই কাৰণে ইন্টেলিজেন্স ইজ এন ইনবৰ্ন এবিলিটি এটো এটা কি হয় জন্মগত এটা তোমাৰ কি হয় মানে দক্ষতা হয় অফ এন ইন্ডিভিজুৱেল এজন ব্যক্তিৰ ঠিক আছে এজন ব্যক্তি এটা কি হ'ব এটো ইনবৰ্ন হ'ব তাৰ মানে সবৰে বেলেগ হ'ব তাৰ মানে not equal among all human beings কৈছে যে the distribution of intelligence is not equal among the all human being প্ৰতিজন মানুহৰ প্ৰতিজন ব্যক্তিৰ কি নহয় তোমাৰ প্ৰতিজন ব্যক্তি কি নহব তোমাৰ একে নহব কি হয় ইন্টেলিজেন্সৰ একে নহব কাৰণ এটা কি হয় ইনহেৰিটেন্সও হয় okay there is wide individual difference that exists among individuals with regard to intelligence কৈছে যে বুদ্ধিমত্তাৰ ফালৰ পৰা কি আছে তোমাৰ বহুত ডাঙৰ এটা কি আছে পাৰ্থক্য আছে ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত ব্যক্তিৰ ক্ষেত্ৰত ঠিক আছে okay sir so এতিয়া কথা আহিলে যে কে প্ৰকাৰ আছে ইন্ডিভিজুৱেল ঠিক আছে ইন্ডিভিজুৱেল কে প্ৰকাৰ এই ইন্ডিভিজুৱেল নহয় ইন্টেলিজেন্স কে প্ৰকাৰ two types of intelligence কিমান আছে two types of intelligence ঠিক আছে two types of কি আছে intelligence আছে ঠিক আছে intelligence two types of আছে কি আছে স্যার কি আছে বুলি কলে কি প্ৰথমটো concrete intelligence it is the ability of individual to comprehend actual situations and to react to them adequately কৈছে যে তুমি কিবা এটা বৰ্তমানত তোমাৰ এটা সিচুৱেচনৰ লগত তুমি মুখামুখি হ'ব পৰা যেটো এবিলিটি তোমাৰ the concrete মানে intelligence is evident from various activities of daily life তোমাৰ জীৱনত তুমি ঘটি থকা ঘটনাবিলাক তুমি মুকাবিলা কৰা তোমাৰ জীৱনত যিবিলাক ৰিজনিং আছে তোমাৰ জীৱনত যিবিলাক প্ৰবলেম আছে হেবিলাক সলভ কৰি আগবাঢ়ি যোৱাটো তোমাৰ কি হ'ব concrete intelligence বুলি কোৱা হ'ব this type of intelligence is applicable when the individual is handling concrete object or medicine যেতিয়া এজন ব্যক্তি এটা হাৰ্ড কাম এটা কৰিব হাৰ্ড অবজেক্ট এটা তেওঁ যেতিয়া নিজে হ্যান্ডল কৰিব তাকে তোমাৰ কি হ'ব concrete intelligence ৰ আন্ডাৰত পৰিব okay so এবিলিটি কিমান টান শব্দ আছে দেখিছা so এবিলাক কি হ'ব তোমাৰ কি হ'ব এবিলাক concrete intelligence ৰ আন্ডাৰত পৰিব
এতিয়া আহিলে আছে এবষ্ট্ৰেক্ট ইন্টেলিজেন্স কাক কয় ইট ইজ দা এবিলিটি টু ৰেসপন্ড টু ওয়ার্ডস তো কিবা এটা এগেইনস্টত তুমি এটা স্টিমুলি এগেইনস্টত তুমি এটা ৰেসপন্স দিছা নাম্বাৰছ এন্ড সিম্বল তুমি অংক কৰা যোগ কৰা বিয়োগ কৰা এবষ্ট্ৰেক্ট ইন্টেলিজেন্স ইজ ৰিকোয়াৰ্ড ইন দা অৰ্ডিনাৰী একাডেমিক সাবজেক্ট ইন দা স্কুল ঠিক আছে দিস ইজ একুৱাৰ্ড আফটাৰ ইন্টেনসিভ ষ্টাডি অফ বুক তুমি এবিলাক জ্ঞান ক'ত পাবা তুমি কিতাপ পত্ৰ পঢ়ি পেলাই পাবা তাৰপৰা তুমি গুড টিচাৰ লয়াৰ্স ডক্টৰ ফিলোসফাৰ এটসেট্ৰা হ্যাভ দিস টাইপ অফ ইন্টেলিজেন্স তাৰমানে আমাৰ যেটো ইন্টেলিজেন্স আছে আমি টিচাৰ্স আমি ষ্টুডেন্ট লয়াৰ্স ডক্টৰস ফিলোসফাৰ্স এইবিলাকক কি হ'ব এইটো ইন্টেলিজেন্স থাকিব যাক এবষ্ট্ৰেক্ট ইন্টেলিজেন্স বুলি কোৱা হ'ব দেন ওকে নেক্সট লাষ্ট নাম্বাৰ সোশিয়াল ইন্টেলিজেন্স ইট মিন্স দা এবিলিটি অফ ইন্ডিভিজুয়াল টু ৰিয়েক্ট টু সোশিয়াল সিচুৱেচন অফ ডেইলি লাইফ ক'বাত ভাওনা আছে তুমি যাব লাগে না গৈ তুমি কি কৰিব লাগে তোমাৰ মেইন কাম কি হ'ব তাত তুমি হেকিন যদি জানা তুমি তোমাৰ সোশিয়াল ইন্টেলিজেন্স আছে এডিকুৱেট এডজাষ্টমেন্ট ইন সোশিয়াল সিচুৱেচন তুমি এটা সমাজৰ এটা সমস্যা বা এটা সমাধান কৰিলে তুমি সমাজৰ প্ৰতি তোমাৰ দায়বদ্ধতা থাকিলে তুমি সমাজত গৈ দেখিলা যে আজি কি আছে ভাওনা আছে তাত তোমাৰ কি কৰ্ম হ'ব তাত তুমি কি কৰিব লাগিব সমাজৰ ভালৰ কাৰণে তোমাৰ ইন্টেলিজেন্স আহিলে হেকিতি সময়ত বা তাৰ মতে যে তুমি চলিব পাৰিলা তুমি গৈছা যে সেই জেগাডখৰলৈ গৈছা তাত বোলা যে ভাওনা আছে আৰু তাত বোলা যে বইল খাব লাগিব তুমি একো ডাল খাব নোৱাৰিবা তুমি একো তেল খাব নোৱাৰিবা তাৰমানে তুমি বইল খাই পেলাই তুমি সেই সিচুৱেচনটোৰ লগতে সেই সমাজৰ সেই সিচুৱেচনৰ লগত তুমি নিজকে এডিকুৱেট কৰিলা তুমি সেইটো তুমি এডাপ্ট কৰিলা তুমি মিলাই চলিলা তাৰমানে তোমাৰ কি আছে তোমাৰ ইন্টেলিজেন্স আছে ঠিক আছে এডজাষ্টমেন্ট কৰিব লাগিব তুমি কোন সোশিয়াল সিচুৱেচনৰ লগত তুমি এডজাষ্টমেন্ট কৰিব পাৰিব লাগিব এটো তোমাক কি বুলি কোৱা হ'ব সোশিয়াল ইন্টেলিজেন্স আন্ডাৰ ই পৰি যাব ঠিক আছে সো ইয়া কেইটামান ইন্টেলিজেন্স তোমাৰ কেইটামান ফিচাৰছ মানে ক্যাৰেক্টাৰিষ্টিক্স যে কেনেকুৱা হয় এটা শিশু যে যেতিয়া তোমাৰ কি হ'ব ইন্টেলিজেন্ট হ'ব ঠিক আছে সো তাৰ কেইটামান মই এক্সাম্পল দিছো এইটা এক্সাম্পল তোমাৰ কি হ'ব এটা শিশু যে ইন্টেলিজেন্স হয় তাৰ প্ৰমাণ আছে একেবাৰে সহজকৈ লিখা আছে যদি বুজি নাপায় দুবাৰ পঢ়িব মোক নুখুদিব ঠিক আছে সো ইয়া পাছৰ ক্লাসটো কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিব যদি ভিডিও ইউটিউবত দিয়া হয় ঠিক আছে আৰু এইটো এপ্লিকেশনত যাব ভিডিওটো ফাৰ্ষ্টতে ঠিক আছে সো থ্যাংক ইউ ভেৰি মাচ আৰু টেস্ট বিলাক আপোনালোকে পাইছে না 1500 ৰ টেস্ট আমি কৈছো আমি টেস্ট পেপাৰ দি কৈছো ওকে সো টেস্ট আমি কৈছো টেস্ট পেপাৰ ৰেডি কৰিছো সো এপ্লিকেশনত আমাৰ টেস্ট 1 টেস্ট 2 এনেকৈ আমি কিবা পাই যাব আপোনালোকে সো কাইলে মানৰ পৰা হয়তো পাবলৈ আৰম্ভ কৰিব এনেকৈ টেস্ট বিলাক ঠিক আছে সো পিডিএফ সমূহ সকলো বিলাক ক্লাছৰ পাছতে আপোনালোকে পিডিএফ বিলাক আপলোড হৈ যায় এপত থ্যাংক ইউ ভেৰি মাচ যদি কোনোবা এতিয়াও যদি আমাৰ পেড কোৰ্সটো লোৱা নাই বিদ্যা কোচিং কিতাপ জোৰ কৰা নাই মাত্ৰ আপোনালোকে আগতে এবাৰ কি চাব আগতে আমাৰ ডেমো ক্লাছ চাই ল'ব ডেমো ক্লাছ আহে আপুনি কৰিব এপটো ডাউনলোড কৰি পেলাই কোৰ্সটো বাই কৰিব ঠিক আছে ওকে আৰু কোৰ্সটো আপোনাৰ জিটি পিজিটি বুলি যিটো কোৰ্সৰ নাম আছে জিটি পিজিটি বুলি যিটো কোৰ্স আছে সেই কোৰ্সটো যাব তাত আপুনি বাই নাও কৰিব বাই নাও কৰি পেলাই আপোনাৰ অপচন আহিব ফোন পে জিপে একাউন্ট পে জিপে কৰিব তাৰপৰা আপুনি কৰিব কোৰ্সটো আপুনি পেমেন্ট সাকসেসফুল হোৱাৰ লগে লগে আপুনি কোৰ্সত এনৰোল হৈ যাব থ্যাংক ইউ ভেৰি মাচ